Assalamualaikum and hi everyone, welcome back to Hombar aro 12 February to ami goi asu passport office Ayanor passport renew koribo lage jeto inar mane April mahot heri hoi jabo expire hoi jabo aro duitare aro logote mane ki hoise ki March ot final porikha ase dukan jabo nor aro February apply koislu to date to jatie die apply kora pasot to aji date to 12 taikhe palu ami to aji school no potheli hado तेरा कोनो प्लान নাই বৰ্তমান কত যোৱা তো বনাই থৈছো কেতিয়াবা কোবাত দৰকাৰো হৈ যায় কিবা ডকুমেন্টছৰ লগত আৰু এফালে আয়নাৰ ইনায়া পুৰা গৰমত ৰ'দ পৰি আছে মিলালা গ্লাছ কিমান তেল দিয়া বাহিৰত ৰ'দ সব আৰু কিমান ডিগ্ৰী আছে ওপৰ প্লে দেখাব গাড়ীখনে যিটো ঘৰ পৰা বিসমিল্লাহ কৰিছো হে বন্ধুৰ আছে ইয়াৰ পৰা 37 minutes দেখাইছে One hour later. খাইবে উঠিলো সেটোখন কমাই আৱাজটো কম লেমন ৰাইস ঘৰৰ পৰা বনাই আনিছিলো লগত চিপছ আছিল প্লেন চিপছ তো সবে খাই ললো এতিয়া আমি ঘৰলে যাম আৰু এতিয়া দুটা তিনটালে 10 মিনিট আছে 3টা বাজিবলৈ হ'ল হেডত তাক কৈছো হুলে হৈ যা গাড়ীতে আমি দেখো দেখো লাইট আকো বহুত গৰম বাহিৰত ৰ'দ চক পিঙ্ক কালার হয় ফুল তো যোনটো হোয়াইট হোয়াইট লাগিছে মানে ধলি আৰু ৰ'দত তা মানে তা কালাৰটো মানে হেৰি হৈ গৈছে এটো বেংগলৰতে ফুলে এটো টকিঅৰ আসলতে ফুল হয় এটা বেংগলৰটো সিজনতে ফুলে বহুত ধুনিয়া লাগে মেট্ৰ কাৰণে বহুত কাটি দিয়া হ'ল কিছুমান জায়গাত আছে আহোতে আপোনালোকে দেখা পাইছে এতিয়া যাওঁতো মই দেখাম ৰব নাজানে কিবা কথা তোমনা ডেসপো মানে বেছি কৰি আছে ডেসপো হৈ গৈছে মাক কৈ আছে pink fully as some pink baby pink what white goes goromat colored মাজত গুটে যত মানে মেট্ৰো পোষ্ট লাগি আছে তাত তা মানে গুটে আসলে লাইন একদম সিরিয়াল কে baby pink color flower Tokyo flower to it cut it in last year metro car starting ot biya hoy ahiye moi edokhor jagate asilo left side ote rasta ta ase edokhore ase eto flyover banaile tete flyover nasile 12 বছৰ 13 বছৰ আগৰ কথা কৈছো এটা হটে আসলে লেফট সাইডতে হ্যাঁ কোন সময় প্লে আসলে বিল্ডিং তো সিটো নহয় এটা হটে এইফালে স্টার্টিং দিয়া হয় জায়গাটা নাম হৈছে মহাদেবপুরা সব ডাঙৰ বিল্ডিং বনি গল আমি কই
লৈ পেলাই অকণ দি শুই দিম আৰু আইনক ডক্টৰ ওচৰলৈ নিবলৈও আছে গধূলি এই স্কিনৰ দেখাবলৈ কাৰণে আগতে দেখাইছোঁ ডক্টৰক এমাহতকৈ বেছিয়ে হ'ল ভাল পোৱা নাই সেইটো কাৰণে আমাৰ নিজৰ ডক্টৰজনীক দেখাম টাইমত এজনী স্কিন ডক্টৰ নহয় সেইটো যি দৰৱ দিয়ে আমাৰ কাৰণে কাম দিয়ে ডক্টৰ যিকোনো ক্ষেত্ৰতে সেইকাৰণে আহি পাইছোঁ আমাৰ নিজৰ ডক্টৰকে দেখাম আমি কেয়াৰ প্ৰম পালোহি যেনেকৈ মুম্বাইত কি আছিলে চিলিং আমাৰ তেনেকুৱা চিলিং আগৰ পৰাই আছে বেংগলোৰ চিলিং 3 hours later. তো এয়া কি আহিছে আমাৰ উপঘৰৰ মালিকৰ ছোৱালীজনী সাউদি গৈছিলে মানে হাজবেণ্ডে তাতে জব কৰে তো তাই আজি ৰাতিপুৱা আহি পাইছেহি তাই ইনায়াৰ কাৰণে আমাৰ কাৰণে কিবা চকলেট আনিছে ইনায়াৰ এখন ধুনীয়া পাৰ্চ এটা আনিছে খোৱাত গ'লে ধুনীয়াকৈ ল'ব পাৰিব ব্লেক কালাৰ যিহেতু চবৰ লগতে যাব ক্লিপ ছোৱালী মানুহৰ এইবিলাকতে খুচি ৰাবাৰ বেণ্ড পিংক কালাৰ ফেভৰেট চকলেট আনিছে তো চবৰে হ'ব ব্ৰেচলেট এটা ক্লিপ ধুনীয়া লাগিছে ধুনীয়া লাগিছে সৰু সুৰা বস্তু চবতে আনিছে এইটো মই ল'ব পাৰিম বাৰু কিন্তু তাই পাৰিব বাৰু কেতিয়াবা পাৰিব পাৰিম কিন্তু মই লৈ হিচাপ থাকে বাৰু ল'ব পাৰিম এটা ক্লিপটো কেনেকুৱা এইটো ৰাবাৰ বেণ্ড হয় ধুনীয়া লাগিছে লাইটটা মতে মই গ'লে চাগে সজৰ পানী আৰু হেৰি দিব পাৰে The next day. যোৱাকালি গৈছিলোঁ পাছপৰ্ট সিহঁতৰ ৰি-ইছ্যু কৰিবলৈ কাৰণে আৰু আজি আহি গ'ল চব আয়ান ইনায়া খুলিব লাগিব এইখন এতিয়া আমাৰ চেক কৰিবলৈ কাৰণে বাপেক মাকৰ কেইখন চেক কৰে ন মানে হেৰি আহিছিলে পষ্টমেন আহিছিলে দিবলৈ কাৰণে আৰু এইকেইটা খুলিব লাগিব এতিয়া ক'ত গ'লা নাই পাপাক মাতিছ এটা খুলিব চাওঁ কি আছে কেনেকৈ ওলাইছে ফটোকেইখন কেনেকুৱা আহিছে আয়না পাছপোৰ্ট হয় অকণমান মানে ষ্টাইলটো চেঞ্জ হৈ গ'ল আচ্ছা সেইটো আপোনাৰ এটা প্ৰিণ্টটো আহে আয়ানৰ দূৰৰ পৰা দেখাই দিছোঁ বেছি ওচৰৰ পৰা দেখাব নোৱাৰি আৰু ইনা এখন দেখাই দিয়া এইখন ভালকৈ থৈ দিবা পুৰণা কেইখনো গোট খাই আছে মিছলি মাছ নিচিনা লাগিছে ইনা ইয়াত ডাঙৰ চেলিকে লাগিছে বাছ 5 hours later. এইফালে আজি আইনৰ পেটটো বিষাইছে এজনী এইফালে এজনী কৈছে দেখোন পেটটো বিষাইছে আইনৰ বাৰু গেছ হৈছে ইনাৰ পেট বিষোৱা নাই পেচাব কৰিবলৈ ৰাখি থৈ দিছে বহুত দেৰি পৰা সেইটো কাৰণে হৈছে কৈছোঁ গৰমত পানী খাবলৈ পানী নাখায় পিছফালে বিল্ডিংটো চব পূৰা লাইটনিং হেৰি হৈ আছে বিয়া আছে মতা নাই পিছে আন্দাজত কৈছোঁ বিয়া আছে বুলি লাইট লগাইছে কাৰণে আৰু এতিয়া বাজিছে 10:15 হৈ গ'ল আমি খাই বৈ মাক জীয়েকে এখন খোজকাঢ়িছোঁ আইনে মোবাইলত গেম খেলি আছে এতিয়া শুব আৰু হাজবেণ্ড অফিচত কাম চলি আছে তো এয়া আজি আমাৰ এনিভাৰ্চাৰী আছিলে আৰু আজি কোনো ধৰণৰ এনেকৈ মানে বহুত হেৰিকৈ চেলিব্ৰেট কৰা নাছিলোঁ যিহেতু চবৰে অকণমান গাবোৰ বেয়া হৈ আছিলে আৰু সেইটো কাৰণে মনবোৰো অকণ বেয়া আছিলে সেইটো কাৰণে এনেই ল'ৰা ছোৱালী মানে মনটো হেৰি কৰিবলৈ কাৰণে কেক এটা আনিছিলোঁ আৰু ল'ৰা ছোৱালী এক্সামো পাইছে সেইটো কাৰণে আমি ক'তো ওলাই নগ'লোঁ ঘৰতে সেইদিনাখন চেলিব্ৰেট কৰিলোঁ তো আশা কৰিছোঁ আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যেনেকৈ আগৰ চেনেলটোত আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিছিলে এইটোতো মৰম দিব তেনেকৈ আশা ৰাখিলোঁ তো পুনৰ এটি নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম ষ্টে সেফ ষ্টে হেল্ডি আল্লাহ হাফিজ বাই বাই